উৎকট গৰম আৰু গৰমৰ মাজতে আপুনি যদি চাই যে যি উৎকট গৰমৰ বাবে ইতিমধ্যে গুৱাহাটীৰ যি জনজীৱন এই গুৱাহাটীৰ জনজীৱন পূৰ্বতকৈ হেৰেঙা হোৱা পৰিলক্ষিত হৈছে। আপুনি যদি চাই যে প্ৰায় যি তাপমাত্ৰা 40 ডিগ্ৰীৰ দিশে বুলি ক'ব লাগিব উৎকট গৰমৰ বাবে। এতিয়া সকলোৱে আচলতে যি পনীয়া দ্ৰব্য সেই পনীয় বিচাৰি আচলতে বিভিন্ন দোকানত ভিৰ কৰা পৰিলক্ষিত হৈছে। আপুনি যদি চাই যে আমি গৰম বুলি ক'লে আমি ঠাণ্ডা যি ঠাণ্ডা পনীয় সেই ঠাণ্ডা পনীয় খাবৰ বাবে আমি বিভিন্ন স্থানত গৈ আপুনি যদি চাই যে জুচ বা যি ফ্ৰিজত থকা যিসমূহ ক'ল্ড ড্ৰিংকছ সেই ক'ল্ড ড্ৰিংকছসমূহ সেৱন কৰা হয়। কিন্তু আপুনি যদি চাই যে দেখিবলৈ পাইছে যে এনেধৰণে গণেশগুৰিত এখন বিশেষ দোকান আছে, যিখন দোকানত যিসমূহ আপুনি যদি চাই যে গৰমৰ পৰা আচলতে পৰিত্ৰাণ পাবৰ বাবে এই দোকানখনলৈ আহি সকলোৱে আচলতে যি পনীয় সেই পনীয় খোৱা দেখিবলৈ পোৱা গৈছে। আপুনি যদি চাই দেখিবলৈ পাব যে নেমু টেঙাৰ জুচ, সমান্তৰালকৈ মৌচুমীৰ জুচ আৰু সমান্তৰালকৈ আমি গাঁৱত যিসমূহ উপলব্ধ হয় সেই সকলো থেকেৰা টেঙা, যেনেধৰণে আমি অধিক গৰম হ'লে গাঁৱত আমি থেকেৰাৰ পানী যিধৰণে সেৱন কৰোঁ, সেই বৰ্তমান সময়ত গণেশগুৰি বা গুৱাহাটীত এই থেকেৰা পানী বা বগৰী আপুনি যদি দেখিবলৈ পায় কেইবাটাও ইয়াত আইটেম ৰখা হৈছে। যিগৰাকী বিক্ৰেতা মই তেওঁৰ পৰা অকণমান কথাখিনি জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। গৰম হোৱাৰ লগে লগে আপোনাৰ দোকানতো আচলতে ভিৰ বাঢ়ে, যিটো আমি ফ্ৰিজত থকা ক'ল্ড ড্ৰিংকছ খোৱাতকৈ কিন্তু এতিয়া আপোনাৰ দোকানৰ যিসমূহ পনীয় দ্ৰব্য সেয়া খাবলৈহে কিন্তু ভাল পোৱা দেখা পোৱা গৈছে। হয় হয়, চাওক, আজি মানুহে তাৰমানে দেহৰ প্ৰতি লক্ষ্য ৰাখি দেহৰ প্ৰতি মানে সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি এই ক'ল্ড ড্ৰিংকছ যিটো বস্তু আছে, ইমান বেয়া বস্তু, যদি এটা বছৰ খায় তাৰমানে চুগাৰৰ বহুতৰে হয় আমি শুনিছোঁ। সেইকাৰণে মানুহবিলাকে কি কৰিছে, আজিকালি নেচাৰেল বস্তু বিচাৰে। আৰু আমি এই মানুহৰ এই ৰ'দৰ প্ৰতি, গৰমৰ প্ৰতি মানে অলপ দেহাটোৰ প্ৰতি লক্ষ্য ৰাখি আমি এই দোকানখন আমি মানে নিজে চিন্তা কৰি আমি তৈয়াৰ কৰিছোঁ। যেনেকৈ তেতেলী পায়, থেকেৰা পায়, বগৰী পায়, পদিনা পায়, পূৰা নেচাৰেল বস্তু হয়, সম্পূৰ্ণ নেচাৰেল। ইয়াতে কোনো কেমিকেল ব্যৱহাৰ আমি নকৰোঁ। গতিকে সেইকাৰণে মানুহখিনি আমাক আঁকোৱালি লৈছে। গৰমৰ কাৰণে মানে 1 নম্বৰ এইটো পৰিত্ৰাণ পোৱা ঔষধ বুলি ক'ব লাগিব। আৰু দেহটোৰ উপকাৰ আছে। আপোনাৰ থেকেৰা গুৱাহাটীৰ মানুহে নাজানে কি বস্তু থেকেৰা, কিন্তু গাঁৱৰ মানুহে জানে থেকেৰা কিমান উপকাৰী বস্তু। আনকি ডক্টৰে জানে তেতেলী কি বস্তু। প্ৰেছাৰ আপোনাৰ হাই প্ৰেছাৰত টেবলেট খাই থকা মানুহে যদি তেতেলী খায়, গতিকে টেবলেট নাখালেও সিদিনা মানে উঠি বহিব পাৰে। ইমান ধুনীয়া বস্তু, এইটো নেচাৰেল বস্তু। গতিকে এই নেচাৰেল বস্তু দি আমি প্ৰস্তুত কৰা আমি দোকানখন নিজে চিন্তা কৰি আমি এইখন বস্তু আমি দোকান মানে প্ৰস্তুত কৰিছোঁ। সেইকাৰণে মানুহখিনি আহে, ভাল পাই খায়। ভিৰ হয়, বহুত ভিৰ হয়। আজি গৰম এসপ্তাহ যদি বহুত গৰম, বহুত ভিৰ হয়। ৰাইজে আহে আৰু মানে গৰমতে ভাল পাই খায় এইটো, সেইকাৰণে আহে বিচাৰি। আৰু আমাৰ গণেশগুৰিত পায় বুলি সকলোৱে জানে, ফেমাছো হৈছে যে গণেশগুৰিত এতিয়া পায় আৰু জুচ অলপ ভাল জুচ। আচ্ছা, বহুত দিনৰ পৰা ইয়াতে মই 2006ৰ পৰা মই বিজনেছ কৰি আছোঁ। কিন্তু এই জুচৰ দোকান ইমান পুৰণা হোৱা নাই। এতিয়া মোৰ বেলেগ দোকান আছিল, কিন্তু মই সময় সাপেক্ষে মোৰ দোকানটো চেঞ্জ হৈ থাকে। যেনেকৈ আমাৰ আগতে বেলেগ দোকান আছিল, এতিয়া সেইটো নচলা হ'ল। তাৰে পিছত আমাৰ চিন্তা ভাৱনাটো বেলেগ হ'ল। গৰমটো বাঢ়ি আহিল। গৰমটো আগতকৈ বাঢ়ি আহিছেতো, গছ গছনি কমি গৈছে, এতিয়া গাড়ী মটৰ বাঢ়ি গৈছে। সেই গৰমৰ প্ৰতি লক্ষ্য ৰাখি আমি এই দোকানটো মানে চিন্তা কৰিছোঁ। আজি এই দোকানটো দিবা হ'ল 10-12 বছৰ। গতিকে ৰাইজে আঁকোৱালি লৈছে, আহে, ৰাইজে বহুত আহে, ভাল পাইছে খাই। থেংক ইউ। আৰু আপোনালোকৰ নিশ্চিতভাৱে চাওক, মই দেখুৱাইছোঁ অকণমান, মোৰ সহযোগী আছে দীপুৱে দেখুৱাব। এনেধৰণে আপুনি যদি চাই যে থেকেৰা টেঙা বা বগৰী বা পদিনা সেই সকলো ইয়াত উপলব্ধ হৈছে। কেইবাজনো ইয়ালৈ আহিছে গ্ৰাহক। মই অকণমান তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিছোঁ। দাদা, গৰম অতিপাত পৰিছে। গৰম বুলি ক'লে আচলতে আমি যিটো ক'ল্ড ড্ৰিংকছ, সহজতে আমি ক'ল্ড ড্ৰিংকছ খাওঁ, কিন্তু তাৰ বিপৰীতে যিসমূহ থলুৱা আপুনি যদি চাই থেকেৰা বা বগৰী, পদিনা ইয়াত উপলব্ধ হৈছে। আগতেও আহে নে আজি আহিছে? বহু দিনৰ পৰা আমি তেখেত পৰিচিত মানুহ। আমি ইফালে আহিলে আমি ক'ল্ড ড্ৰিংকছ নাখাওঁ। ক'ল্ড ড্ৰিংকছৰ পৰা নানান ধৰণৰ বেমাৰ হয় বুলি আমি জানো। তাৰ উপৰি মোৰ নিজৰো চুগাৰ, তাৰ বাবে ইয়াতে সোমালে খাওঁ, অন্য আৰু খোৱা নহয়। আজি নহয়, আগৰ পৰাই আহোঁ ইয়াতে। আচলতে গাঁৱত যিবোৰ বস্তু পোৱা যায় থলুৱাভাৱে সেই সকলো পোৱা যায়, কিন্তু ভালো লাগে নহয়? ভাল হয়, নিশ্চয়। এখেতৰ তাত ভাল, যথেষ্ট ভাল। বেলেগৰ তুলনাত অন্যান্য জেগাতো পোৱা যায়, কিন্তু এখেততো যথেষ্ট ভাল। আৰু তাৰ বাবে আচলতে গ্ৰাহকৰ সংখ্যাও বৃদ্ধি হৈছে। দেখিবলৈ পাইছে এনেধৰণে বহুত সংখ্যক গ্ৰাহক আহিছে খাবলৈ। আপোনাৰ ওচৰলৈ আহিছোঁ। আগতেও আহে নে আজি আহিছে? আমাৰ একদম ৰেগুলাৰ কাষ্টমাৰ টাইপ। তেখেতে চিনিয়ে পায়, আহিলে আমাৰ কাৰণে নিজেই ৰেডি কৰি দিয়ে, কি খাওঁ জানে। আমি মানে ক'ল্ড ড্ৰিংকছতকৈ এইটো বস্তু বেছি প্ৰেফাৰ কৰোঁ। সেইকাৰণে আহোঁ, তেখেতে ভালকৈ বনাই দিয়ে। আৰু তেখেতৰ ব্যৱহাৰটো ইমান ভাল,
খালে অকণমান কম হ'ল নেকি আৰু অলপমান লৈ লোৱা মানে এনেকৈ তেখেতে মানে আকৰ্ষণ কৰে মানুহখিনিক আহিব লগা পৰিস্থিতি কৰাই দিয়ে আৰু এইবাৰ ৰিপিট কাষ্টমাৰ বহুত ভাল তেখেতৰ ভাল আচলতে ক'ল্ড ড্ৰিংকছ বা যিসমূহ ফ্ৰিজত থোৱা সামগ্ৰীসমূহ খোৱাতকৈ আচলতে এইসমূহ খাদ্য খালে আমাৰ স্বাস্থ্যৰ বাবেও আচলতে নিশ্চয় বহুতখিনি উপকাৰ এইটো চবেই এইবিলাক আঁকোৱালি ল'লে আমাৰ অসমীয়া যিখিনি মানুহ এইবিলাক নতুনকৈ থলুৱা মানুহখিনিয়ে দোকান আৰম্ভ কৰিছে তেখেতসকলৰো অলপ সহায় হয় বা ক'ল্ড ড্ৰিংকছটোতকৈ এইটোতো বহুত গুণে উপকাৰী বস্তু এইটো ডক্টৰেও প্ৰেফাৰ কৰে এইবিলাক বস্তু খোৱাৰ কাৰণে এইটো খুব ভাল হয় নিশ্চিতভাৱে চাওক এনেধৰণে আচলতে দেখিবলৈ পাইছে যে গ্ৰাহকসকলেও আচলতে কৈছে যে এনেধৰণে খুব সুন্দৰকৈ আমি থলুৱাভাৱে উৎপাদন হোৱা যিসমূহ সামগ্ৰী আপুনি যদি চাই যে থেকেৰা টেঙা নেমু টেঙা আমি গৰম বুলি ক'লে আচলতে নেমু আমি খাওঁ তেনে ক্ষেত্ৰত আচলতে ইয়াত মৌচুমীৰ জুচ বা সমান্তৰালকৈ নেমুৰ জুচ সমান্তৰালকৈ পদিনা বা বগৰী সেই সকলো আচলতে ইয়াত উপলব্ধ হৈছে আচলতে আপুনি দেখিবলৈ পাই যে গৰমৰ দিনত আচলতে ক'ল্ড ড্ৰিংকছ বা সেই জাতীয় সামগ্ৰীসমূহ খোৱাতকৈ এনেধৰণৰ আচলতে শীতল পানীয় খালে আপোনাৰ দেহটো আচলতে ঠাণ্ডা পৰিব আৰু সমান্তৰালকৈ এনেধৰণে প্ৰত্যেকজন গ্ৰাহক ইয়াত ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে দাদা ইয়াতে আজি আহিছে নে আগতেও আহে আগতে কেনেধৰণৰ পাইছে ইয়াতে থলুৱাভাৱে পোৱা যায় সকলোসমূহ একেবাৰে ভাল মানে কি গৰমত ক'ল্ড ড্ৰিংকছটোতো যদিও মানুহ খায় সেইটোতো একেবাৰে বেয়া বস্তু গতিকে আমাৰ কাৰণে এইটোৱে বেষ্ট আৰু আমি আৰু গৰমত পৰিত্ৰাণ পোৱা যায় মানে কি ভালেখিনিও পৰিত্ৰাণ পোৱা যায় ক'ল্ড ড্ৰিংকছ বা ঠাণ্ডা পানী এবটল খোৱাতকৈ এইটো হ'লে বেছি ভাল হয় হয় নিশ্চিতভাৱে চাওক দেখিবলৈ পাইছে এনেধৰণে আচলতে গ্ৰাহকেও আচলতে তেওঁলোকৰ যি আপ্যায়ন সেই আপ্যায়নত সন্তুষ্ট হৈছে আৰু এনেধৰণে আচলতে গুৱাহাটী মহানগৰীত এতিয়া যিখন থলুৱাভাৱে যিসমূহ উৎপাদন হোৱা বা থেকেৰা বা বগৰী পদিনাৰ যি তেওঁলোকে লৈ যি জুচৰ দোকান খুলিছে সেই জুচৰ দোকানখন কিন্তু গৰমৰ দিনত সকলোৱে আচলতে আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে আৰু গৰমৰ দিন বুলি ক'লে আচলতে সকলোৱে এনেধৰণৰ যি জুলীয়া বা পনীয় দ্ৰব্য সেইখিনি গ্ৰহণ কৰি আচলতে নিজৰ দেহটো আচলতে শীতল পেলাবলৈ এনেধৰণে চেষ্টা কৰা পৰিলক্ষিত হৈছে